নমস্কাৰ। কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমৰ অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ শীৰ্ষক এই প্ৰশ্ন কাকতখন মই দিব বিচাৰিছোঁ। এখন MA ফাৰ্ষ্ট ছেম NEP এক্সাম 2023 যিখন এই বৰ্ষৰ 2024 এপ্ৰিল মে'ত অনুষ্ঠিত হৈছে NEP মতে। এখন চাওক, আপোনালোকে অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ এই কাকতখন আপোনালোকে চালে এই বছৰ অহা 31 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া আপোনালোকৰ ফাৰ্ষ্ট ছেমৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আপোনালোকে গম পাব এইখন দেখিলে। এয়া চাব, অইন পেপাৰৰ দৰে এই পেপাৰটো আপোনালোকৰ প্ৰথমতে 400 শব্দৰ ভিতৰত লিখিবলগীয়া 10 নম্বৰৰ 5টা প্ৰশ্ন উত্তৰ আপোনালোকে কৰিব লাগিব। এনেকৈ দিছে, দেখিছে এটা চাওক আপোনালোকে। আৰু এইখিনিতে মই কৈ থৈছোঁ যে এই কাকতখনৰো প্ৰায়বিলাক প্ৰশ্ন উত্তৰ মোৰ চেনেলত আছে। আপোনালোকে গৈ প্লে'লিষ্টত গৈ আপোনালোকে চাব পাৰিব। অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ শীৰ্ষক বা ভিডিঅ'ত গৈ পেলাইও চাব পাৰিব। এনেকৈ 8টা দিব 10 নম্বৰীয়া, তাৰে ভিতৰত আপোনালোকে 5টা কৰিব লাগিব। আৰু চাব, আপোনালোকক এনেদৰে 200 শব্দৰ ভিতৰত 5 নম্বৰীয়া থাকিব, আপোনালোকে 4টা কৰিব লাগিব। ইয়াত 6টা দিব, 6টাৰ ভিতৰত আপোনালোকে 4টা কৰিব লাগিব। এই কাকতবিলাক এইকাৰণে মই আপলোড কৰিছোঁ যে আপোনালোকে এইবিলাক চাই আপোনালোকে গম পাব আপোনালোকৰ অহা জুলাইৰ পৰা 31 জুলাইৰ পৰা হ'বলগীয়া পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, সহায়ক হ'ব পৰাকৈ। নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তথা প্ৰশ্ন গত বৰ্ষৰ প্ৰশ্ন পাবৰ কাৰণে আৰু বিভিন্ন ন'টিফিকেশ্যন লাভ কৰিবৰ কাৰণে। আজিলৈ আহোঁ, ধন্যবাদ।